সৰ্বশ্ৰেষ্ঠ জীৱ মানুহ। মানুহৰ বাদে একেলগে বহি ঈশ্বৰৰ কথা শুনা গোৱা অধিকাৰ আনৰ নাই। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নাপাৰে। ভগৱানক ভজিব পৰা অধিকাৰ মানুহৰ বাদে আনবিলাকৰ নাই। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কাক ভজিব লাগিব? কি ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰখনৰ পৰা আমি নিজক উদ্ধাৰ কৰিব পাৰিম? এই সম্পৰ্কে ভগৱন্তই নিজ মুখেদি কৈ থৈ গৈছে, আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজৰ ধৰ্ম যত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কি ধৰ্ম আচৰণ কৰিলে আমি উদ্ধাৰ হ'ম সেইটো তেওঁ নিজৰ মুখেদি কৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে ভক্তি ধৰ্ম, আৰু সেইটোৱে হৈছে নাম ধৰ্ম। গতিকে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰ্যন্ত 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক শ্ৰৱণ কৰোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো কাৰণে মই ভীতিগ্ৰস্ত হৈছোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। কিন্তু আজি আমি নাজানা কাৰণে বেতবাৰী গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, ইহলীলা সম্বৰণ কৰিলে আদি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কথা কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণ কৈছে, হে সখা, মানুহ মৰা বুলি কোৱাটো মানুহে মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে কোনো দেহলৈ পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ জীৱৰ মৃত্যু নাই, সংস্কাৰ আছে। আজিৰ দৰে যদি প্ৰত্যেক গৃহস্থী ঘৰত যদি জন্মগ্ৰহণ কৰা জীৱবিলাক, ওচৰ চুবুৰীয়াবিলাকক আমি জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি যদি শ্ৰৱণ কৰাব পাৰোঁ, আমাৰ প্ৰতিটো জীৱশ্ৰেষ্ঠ মানুহৰ জীৱ পৰীক্ষিতৰ দৰেই পৰম গতি লাভ কৰিব পাৰিব। মনত ৰাখিব কথাটো। গতিকে আমি কি ধৰ্ম আচৰণ কৰিলে উদ্ধাৰ হ'ব ভগৱন্তই নিজ মুখে কৈ গৈছে। গতিকে এই হৈছে ভাগৱত ধৰ্ম, এই হৈছে ভক্তি ধৰ্ম, এই হৈছে নাম ধৰ্ম। গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ সংস্কাৰ হৈ গ'ল। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত প্ৰথমৰ পৰা দ্বাদশ শুনাৰ কাৰণে সংস্কাৰ হ'ল, আপুনি মই হ'ম নে নহ'ম? আমি আজি পৰীক্ষিতৰ দৰে একেৰাহে 7 দিন বহি শুনিবলৈ সময় নাই। জীয়াই থকা দিনকেইটাত আমি যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত নিজে অধ্যয়ন কৰা হওক, আনৰ দ্বাৰা শুনা হওক, যদি আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, আমাৰ জীৱই পৰমগতি লাভ কৰিব পাৰিব। গতিকে এতিয়া সেই মৃত্যুমুখী পৰীক্ষিতক, যাৰ মৰিবলৈ মাত্ৰ 7টা দিন আছে, তেওঁক আহি একাদশ স্কন্ধ ভাগৱতৰ 5ম অধ্যায়ৰ এই কথাকেইটা শুকদেৱে শুনাইছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আমাৰো প্ৰত্যেকৰে 7 দিনেই আছে। আজি কি বাৰ? আজি বৃহস্পতিবাৰ, অহা বুধবাৰলৈ। আজি বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈ আমাৰ চবৰে এই 7টা দিনহে আছে। মনত ৰাখিব, এই 7টা দিনত আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা বাৰ এৰি কোনো জীৱ জন্মও হ'ব নোৱাৰে, কোনো জীৱ মৰিবও নোৱাৰে। আধ্যাত্মিক দিশেৰে চালে আমাৰ হাততো মাত্ৰ 7টা দিনহে আছে। গতিকে এই 7টা দিনৰ দৈনন্দিন জীৱনত 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। চকুৰ টিপ মৰা সময়কণো যদি আমি দৈনন্দিন জীৱনত নিজাববীয়াকৈ হওক, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত আমি যদি অকণমান ঈশ্বৰৰ কথা শুনাৰ কাৰণে আমি এই দেহটো প্ৰয়োগ কৰিব পাৰোঁ, তে আমাৰ জীৱ সংস্কাৰ হ'ব আৰু পৰম গতি পাব। এতিয়া শুকে সেই মৃত্যুমুখী পৰীক্ষিতক কৈছে, নিগদতি শুক শুনিওক নিপবৰ, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ। ভগৱন্তই ভকতৰ দুখ সহ্য কৰিব নোৱাৰে দেই, মনত ৰাখিব। তেওঁ সকলো সহিব পাৰে, ভকতৰ দুখ সহিব নোৱাৰে।
ভগৱন্ত ভকত বৎসল। উদ্ধৱক যাবৰ সময়ত এই কথাটো কৈ থৈ গৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ, আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। ভগৱন্তই কৈছে মোৰ নিজৰ শৰীৰটোতকৈও সখা মই তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পায়। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ফালৰ পৰা কলি যুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে আমি কি মাধ্যমত যাব লাগিব? মহাপুৰুষে উল্লেখ কৰি থৈ গৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে যদি ঈশ্বৰক পাব খোজে ভক্তিৰ মাধ্যমেদি যাব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীতকৈও আমি ভকতক ভাল পাব লাগিব। এতিয়া কলি যুগৰ কাৰো গৃহলৈ আহি আপোনালোকৰ মাক দেউতাকেহে জানিব, স্কুললৈ পঠিওৱা, মহাবিদ্যালয় পঠিওৱা, বিশ্ববিদ্যালয় পঠিওৱা আপোনাৰ ল'ৰা বা ছোৱালীজনী পঢ়া শুনাত ক'ত দুৰ্বলতা আছে? অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা নে? আপোনালোক সচেতন পিতৃ মাতৃহে জানিব ল'ৰাটো বা ছোৱালীজনীক কি বিষয়ত দুৰ্বলতা আছে। কিন্তু আপুনি জানিলেই নহ'ব। ভাগৱতে কৈছে তুমি অকল দুৰ্বলতা বুলি জানিলেই নহ'ব, তাক সবলতালৈ উত্তৰণ কৰিব লাগিব। কেনেকৈ? দৈৱবশে যদি সাধুৰ সংগ পায়। আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱ আলহী অতিথিক আপুনি আচমনি কৰি বহুৱাই লৈ সেই অধ্যয়নৰ দুৰ্বলতা ল'ৰা ছোৱালীকেইটাক মাতি আনি ভকতৰ ওচৰত আশীৰ্বাদ ল'ব লাগিব। প্ৰভু কৃপা কৰি অকণমান ল'ৰাটোক আশীৰ্বাদ দিয়ক, অংকত বৰ বেয়া, ইংৰাজীত বৰ দুৰ্বলতা, সমাজ অধ্যয়নত দুৰ্বলতা ইত্যাদি ইত্যাদি। 10জনে যদি মূৰত হাত দি কয় হ'ব প্ৰভুৱে তোমাক কৃপা কৰিব, তুমি ভালকৈ পঢ়িবা, ঈশ্বৰে কৃপা কৰিব। বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰিব। ভকতৰ আশীৰ্বাদ বিনা কোনো গৃহস্থী ঘৰৰ জীৱই ভগৱানৰ কৃপা লাভ কৰিব নোৱাৰে। সেইকাৰণে ভকতৰ পদধূলিটো আমাৰ গৃহত পৰিব লাগে। যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰ, গাড়ী মটৰ, ধন টকা পইচা, শিক্ষা বিদ্যা সকলো দিশতে নদন বদন হৈ আছে। কিন্তু ভকতৰ সংগলৈ নাযায়, ঈশ্বৰৰ কথা নুশুনে, ঈশ্বৰৰ কথা নাগায়। সেই অৱস্থালৈ যদি আপোনাক বিনাশী সম্পদৰ মায়ামোহে যদি আপোনাক বিপথে পৰিচালিত কৰিছে, তেতিয়াহ'লে পকা ঘৰ দুৱাৰ, গাড়ী মটৰ, ধন ধান ঐশ্বৰ্য সম্পত্তি থাকিলেও সেইখন ঘৰৰ মানুহ অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ঘৰখনত কিবা যদি অমংগল হৈছে, ভকত 4জন মাতি আনি নাম এষাৰ পাঠ অকণমান পঢ়াওক, সুমংগল হৈ যাব। গতিকে এই তথ্য আমাক ভাগৱতে দি আছে। গতিকে আমি ভকতৰ আশীৰ্বাদৰ বিনা আমি কেতিয়াও ঘৰখন বা সমাজখন বা আমি নিজক পৰিৱৰ্তন কৰিব নোৱাৰোঁ। গতিকে ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যাতে আশীৰ্বাদ আমি বছৰত এবাৰ হ'লেও, পাৰিলেতো সদায় ল'ব লাগে, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও যদি আমি ভকতৰ আশীষ ল'ব পাৰোঁ, আমাৰ ঘৰখন বা আমাৰ জীৱকেইটা মংগলময় হ'ব। মনত ৰাখিব কথাটো। গতিকে এতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যাবৰ লগে লগে উদ্ধৱে দুখ প্ৰকাশ কৰিছে যে প্ৰভু তুমি যদি মোক অকলে এৰি থৈ যোৱা, তোমাৰ লগততো মোৰ 5 বছৰ বয়সৰ পৰাই সম্পৰ্ক গঢ়ি উঠিছে। এতিয়া মই ইংগিততে বুজি পাইছোঁ তুমি দেৱকাৰ্য সাধন কৰাৰ পিছত আৰু তুমি ইয়াত নাথাকা। গতিকে তুমি অকলে গ'লে নহ'ব, মোকো লগতে লৈ যাব লাগিব। তোমাৰ অবিহনে মই ইয়াত অন্ধকাৰময় হ'ব।
এই বুলি যেতিয়া সন্তাপ কৰিছে, ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ, ভৈলন্ত আকুল কৃষ্ণ জগত জনক, কমল নয়ন ভৰি বহৈ লুটক। ভকতৰ দুখ দেখিলে ভগৱন্ত থাকিব নোৱাৰে, চকু পানী ওলাই গৈছে। গতিকে আপোনালোকে আজি তাৰিখতো ভগৱন্তক পাবলৈ হ'লে ভকত হ'ব লাগিব দেই। ভকত ঘৰখনৰ প্ৰতিজন সদস্যকে যাতে আমি ভকত কৰিব পাৰোঁ। ভকত কৰিবলৈ কাণত গামোচাখন বা চেলেংখন তুলি দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা হৈছে আমাৰ অসমীয়াৰ জাতীয় সংস্কৃতি এটা পোচাকে। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে, ভকত, এই তিনিটা আখৰ বৈশিষ্ট্য যাৰ গাত আছে, ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, শহুৰেই হওক শাহুৰেই হওক, পিতৃয়ে হওক মাতৃয়ে হওক, যাৰ গাত এই তিনিটা গুণৰ বৈশিষ্ট্য থাকিব সেইজনক ভকত বুলি শাস্ত্ৰই স্বীকৃতি দিছে। ভকত, ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই জীৱশ্ৰেষ্ঠ কাক ভাল পায়? যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম এটা কয় বা গায় বা শুনে, সেইজনক ঈশ্বৰে ভাল পায়। আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শমতে চলে, সেইজন সন্তান সকলো পিতৃ মাতৃ অতি মৰমৰ। সন্তান হৈ যদি কোনোবা ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ কথা নুশুনে, শাক বচন নামানে, শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মান্যতা নিদিয়ে, সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে তেওঁৰ সন্তান হৈ আমি পুৱা গধূলি তেওঁক উপাসনা কৰিছোঁনে নাই, তেওঁৰ নামটো লৈছোঁনে নাই, তাৰ ওপৰতহে আপোনাক ভগৱানে কিমান ভাল পাব, বেয়া পাব, কিমান আপুনি সুখত জীৱন আগবঢ়াই নিব, কিমান দুখত কটাব লাগিব, তাক নিৰ্ভৰ কৰিব। গতিকে আমি প্ৰত্যেকেই যাতে পুৱা গধূলি ভগৱন্তক ভজিব পৰাকৈ আমাৰ পৰিয়ালটো যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি আজিৰ দৰে ভাগৱত শুনা সচেতন ব্যক্তিসকলে গুৰুত্ব দিব লাগিব। ২ নম্বৰ, ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আমি আত্মা দৃষ্টিত চব সমান। দেহৰহে বৈষমতা আছে। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইটো দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। গতিকে আমাক ভাগৱতে কৈছে, দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত তুমি মোৰ প্ৰিয় হ'ব নোৱাৰিবা। আমাৰ এতিয়া সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱটো স্বাভাৱিকতে কেনেকুৱা? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। ধনে ধানে টকা পইচা থকা, পঢ়া শুনা থকা, চাকৰি বাকৰি থকা মানুহ আহিলে আদৰ সাদৰে চোফাৰ চিটত বহুৱাই ধুনীয়াকৈ মানে সেৱা শুশ্ৰূষা কৰি পঠিয়াব। যদি অলপ দুখীয়া দৰিদ্ৰ বা অভাৱযুক্ত মানুহ আহে, চোতালতে সুধিব, কেলৈ আহিছিলা? বোলে বাপক লগ কৰিব আহিছিলোঁ। অ' বাপ নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ। আমাৰ বহুতে কিছুমানক চোতালৰ পৰাই পঠিয়াই দিয়ে। এনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। আজি আপোনাৰ ঘৰলৈ ওচৰৰ আইগৰাকী আহক বা দূৰৰ আইগৰাকী আহক, ওচৰৰ ভকতজন আহক বা দূৰৰ ভকতজন আহক, দেহৰহে ওচৰ দূৰ আছে, আত্মাৰ নাই। আপুনি দূৰণি ভকতজনকো যদি পথখনত বহুৱাই ধূপ এডাল জ্বলাই শক্তি অনুৰূপে তাৰো প্ৰীতি আচৰিবা। আছে যদি ধূপ এডাল জ্বলাওক, নাই যদি ঠাইকণ মচি সেৱা এটা লওক, ল'ৰা ছোৱালীক আনি আশীৰ্বাদ এটা লওক। ঘৰলৈ অহা অতিথিজন, আপুনি যাদৱ মাধৱ আহিছে, কল্পনা আহিছে, মাধৱী আহিছে বুলি নাভাবিব। সেইধৰণে যদি ভাবিছে আপুনি দেহ ধৰ্ম লোৱা হৈছে। দেহ ধৰ্ম লোৱা মানুহে ওচৰৰ মানুহজনক নি বহুৱাই সেৱা কৰিব নোৱাৰে, মনত ৰাখিব। কাৰণ তেওঁ ওচৰৰ বুলি দেহ ধৰ্মৰ ভাৱনাত তেওঁক
মানে ভাবি ল'লে, তেওঁক সেৱা কৰিব নোৱাৰে। এতিয়া আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত আপুনি অহা যোৱা কৰি থাকিব লাগিব, আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো দিন মনোমালিন্য হ'ব নোৱাৰে। যিখন ঘৰৰ শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক আমুকৰ জীয়েক বুলি ভাবিব, বোৱাৰীয়েকেও দেহ ধৰ্ম লৈ শাহুৱেকক এওঁ আমুকৰ মাক বুলি ভাবিব, নিজৰ মাতৃ বুলি নাভাবে, সেইখন ঘৰ শাহু বোৱাৰীৰ মাজত কোনোদিন মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। ক আখৰৰ তত্ত্ব বুজিবই লাগিব। আধ্যাত্মিক দিশত যেতিয়ালৈকে আপুনি জ্ঞান আহৰণ নকৰিব তেতিয়ালৈকে আপুনি মায়া ধৰ্ম লৈ থকা হ'ব। গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম লাগিব লাগে, সেইটো ক আখৰৰ বৈশিষ্ট্য। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমি এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ঈশ্বৰত শৰণ ল'বই লাগিব। যে মাং প্ৰপদন্তি মায়া মেতম চৰন্তিতে, ভগৱন্তই অৰ্জুনক কৈছে, মই পোহৰ, মোৰ কাষলৈ যেতিয়ালৈকে নাহিবা তুমি আন্ধাৰতে থাকিব। মই পোহৰ, আন্ধাৰ মোৰ সৃষ্ট, গতিকে তুমি যদি মোৰ কাষত আশ্ৰয় নোলোৱা আন্ধাৰতে থাকিব লাগিব। গতিকে এই তিনিটা আখৰ তত্ত্ব যি বুজিব তাক ভকত, নিজে তৰি কুলকো উদ্ধাৰ, নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো পৰিয়ালক উদ্ধাৰ কৰিব দেই। আপোনালোকৰ ঘৰত যদি এজন ভকত গুণসম্পন্ন ব্যক্তি থাকে, তেওঁ গাভৰু ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, শাহুৱে হওক বা শহুৰে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, ভকত গুণসম্পন্ন এটা জীৱ যদি আপোনালোকৰ ঘৰখনত থাকে, গোটেই জীৱক চতুৰ্বৰ্গ সাধন কৰি দিব। তাৰ বিপৰীতে যদি এজন অভকত থাকে, এজন মানে দুষ্ট স্বভাৱৰ মানুহ থাকে ঘৰখনত, তেওঁ নিজেও নষ্ট হ'ব, ঘৰখনকো নষ্ট কৰিব। আপোনালোকৰ সমাজত যদি এজন অভকত থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো নষ্ট কৰিব। গতিকে আপোনালোক সচেতনসকলে ভাগৱতৰ তত্ত্ব বুজি, কাৰ কাৰণে আমাৰ ঘৰখনত অশান্তি হৈছে, কাজিয়া পেচাল লাগি থাকে, কাৰ কাৰণে আমাৰ সমাজখনত বিশৃংখল হৈছে, সেই জীৱকেইটা নিৰ্ণয় কৰি লৈ আজিৰ দৰে পৰিৱেশলৈ আনিব নোৱাৰিলে আপোনালোক কেতিয়াও সেই অশান্তিৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিব। এয়াই হৈছে ভকত গুণসম্পন্ন, আৰু সেইজনকে ভগৱন্তই ভাল পায়। অৰ্জুনে তাতেই ক্ষান্ত হোৱা নাই, আৰু জানিব বিচাৰিছে। অৰ্জুনে বলন্ত প্ৰভু শুনা অভকতৰ কি কি গুণ অতি প্ৰয়োজন। প্ৰভু কৃপা কৰি কোৱাচোন, এই তিনিটা অক্ষৰৰ ওপৰত আৰু ভকতৰ কি কি প্ৰয়োজনীয় গুণ থাকিব লাগে। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে। অৰ্জুন, আৰু ভকতৰ কি কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আচৰণ নিয়ম। এই পাঁচটা ভাল নিয়ম থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম, এই ভাল পাঁচটা গুণ আমাৰ প্ৰত্যেকৰ থাকিব লাগে। এহি পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা সদ্গুণ যাৰ আছে, তেওঁ ধৰ্ম কি বস্তু, নামৰ মহিমা কি, তেওঁহে বুজি পাব, আনে বুজি নাপায়। সেইকাৰণে আমাৰ সমাজত আজি বহুত উঠি অহা প্ৰজন্মই বোলক, বহুত শিক্ষিত যুৱক যুৱতী বোলক মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰা মানুহৰ সংখ্যা বেছি। ভগৱন্তৰ হাজাৰটা নামৰ এটা নাম কৃষ্ণ।
যিটো নাম আপুনি যদি দৈনন্দিন জীৱনত উচ্চাৰণ কৰি থাকিব পাৰে আপোনাৰ মন সদায় আনন্দত থাকিব। কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মৰ মাজত কৃষ্ণ উচ্চাৰণ কৰাটো অনগল কৰক, অভ্যাস কৰক, আপোনাৰ মনলৈ কেতিয়াও দুখ আহিব নোৱাৰে। কিন্তু আজি বহুত আমাৰ মানুহে কৃষ্ণ বুলি মুক্ত মনে ক'বলৈও লাজ কৰে। ইফালে সিফালে চাই কোনোবাই শুনিছে নেকি? আজিৰ তাৰিখতো ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুক্ত মনে ল'ব নোৱাৰা বা নোকোৱা মানুহৰ সংখ্যাই বেছি। গতিকে লাজ মানে মায়া, ইতস্ততে মানে মায়া, অৱহেলা মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। মানুহৰ জন্ম পাই ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ যদি আজি তাৰিখলৈও কোনোবাই অৱহেলা কৰি আছে, সেই জীৱটো দুখ দুৰ্গতিৰ ফালে গতি কৰিব। সি কেতিয়াও সুখ আৰু শান্তিৰ গৰাকী হ'ব নোৱাৰে।